Guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলে ভালে আছে। ৰাতিপুৱা উঠি পেলাই ছাদৰ ওপৰত আহিছো। ইমান ধুনীয়া বতৰ হৈ আছে নহয়, আহক দেখাই আছো ঘুৰাই। দেখিছেনে অলপ অলপকৈ বৰষুণ পৰি আছে। এতিয়া ৰুমত যাও, চাহ নাস্তা বনাও। ৰিংকি হতে উঠিলেই। ছাদৰ ওপৰৰ পৰা অলপ খোজকাঢ়ি আহিলোঁ। আহি পেলাই ইয়াৰ পাকঘৰত সোমাইছোঁ চাহ নাস্তা বনাবলৈ। ইপিনে পৰঠা বনাম বুলি ভাবিছোঁ, পৰঠা বনাই আছোঁ আৰু চাহ বহাই দিছোঁ। ৰাতিপুৱা নহয়, ৰুটি পৰঠা নহ'লে কিবা খালি খালি লাগে। ৰুটি পৰঠা খালেহে অলপ ভাল লাগে। যি কি নহওক, আহি পেলাই সিহঁতক মাতি দিলোঁ। এজন এজন কৰি উঠি আছে ভনীহঁতে, আৰু ভনীৰ নাম ৰিংকি কৈ দিলোঁ। সিহঁতক মাতিলোঁ, বেৰাজ কৰি আছে। এতিয়া চাহ খাব। মই এইপিনে গৰম গৰম পৰঠাখিনি ভাজি লওঁ। মটন আছে, মটনৰ লগত খাব। আৰু আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিবা। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া উঠিছে, এয়া চাহ নাস্তা দিলোঁ। ৰিংকিৰ হাজবেণ্ডক দিলোঁ, তাৰ ছোৱালীক দিলোঁ। ফুৰিবলৈ আহি কাম কৰি আছে গাইজ, চাওক। তামান্না চাহ খায়ে ৰিংকি কামত লাগি গৈছে। এইপিনে কাঁহী বাতি ধুই ল'লে, লগতে বিছনা পাতিবিলাক ঝাৰি ল'লে, ঘৰটো সাৰি ল'লে, মুচি ল'লে। দেখিছেনে? মই এইপিনে মাছ কাটি ল'লোঁ। আজি মাছ পোৱাই নাই বজাৰত। এইবিলাক মাছ লৈ আহিছে, বাটা মাছ লৈ আহিছে, মিছা মাছ আছে আৰু কচুৰ লতা আছে। এতিয়া বনাম এটা এটাকৈ। আৰু এইপিনে পটল কাটি লৈছোঁ, মানে বৰা ভাজিম, পকৰি। আলু দি বিলাহী দি মাছ বনাম আৰু কচুৰ লতি এইবিলাক লৈছোঁ। আৰু দেখিছেনে ৰিংকিয়ে গোটেই ঘৰ চৰ চাফ চাফাই কৰি লৈছে। ইপিনে দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল, ভাত হৈ গ'ল, কচুৰ লতি হৈ গ'ল, মিছা মাছ দি বনাইছোঁ। মাছ ফ্ৰাই হৈ গ'ল, পটল পকৰিও হৈ গ'ল আৰু দুপৰীয়াৰ খোৱা লোৱা হৈ গৈছে। এতিয়া কিন্তু আবেলি 4টামান বাজে। গোটেইকেইজন মিলি মানে গল্প কৰি আছোঁ। ৰিংকিয়ে কৈ আছে ৰেষ্টুৰেণ্টত লৈ যাবলৈ ভিনিক। এয়া ভিনিয়ে শালিক লৈ যাব ৰেষ্টুৰেণ্টত আজি পকেট খালী কৰিবলৈ। কেতিয়া যাওঁ চাওঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। খাই আছে পিঠা। এতিয়া সন্ধিয়াৰ 7টামান বাজে। চাহ খালোঁ, চাহ খাই গোটেইকেইজন ৰেডি হৈ আছোঁ, মানে ৰেষ্টুৰেণ্টত যাবৰ কাৰণে। দেখিছেনে ৰিংকিও ৰেডি হৈ আছে। এতিয়া যাওঁ বলক। ৰেডি হ'লোঁ। ৰেডি হৈ পাকঘৰত অলপ খিৰিকী চিৰিকীবিলাক বন্ধ কৰি দিলোঁ। এইপিনে তেলৰ পিঠা ভাজিছিলোঁ, চাহ খালোঁ তেলৰ পিঠা দি। আৰু মই চেকিং কৰিলোঁ গেছ ঠেছবিলাক বন্ধ আছেনে নাই। গেছ ঠেছবিলাক বন্ধ কৰিলোঁ। এতিয়া যাওঁ বলক। তাত গ'লে এয়া টটো পোৱা নাযায়। খোজকাঢ়িয়ে যাওঁ, খোজকাঢ়িয়ে যাওঁ এইখিনি। তাৰমানে বাইকত যোৱা, বাইকত গ'লে হ'ল। ৰেষ্টুৰেণ্ট আহি পালোঁ। এতিয়া সোমাই যাওঁ বলক। এইটোৱে নহয়, আমাৰ ইয়াত ডাঙৰ ৰেষ্টুৰেণ্ট হয়। কি অৰ্ডাৰ দিছা? না এগ রোল আনি আছে না? এগ রোল অর্ডার দিছো না? আমি তুমি খোয়া ভাল লাগছে। রিংকি আর কিবা খাওয়া যদি অর্ডার দে, খাওয়া দাওয়া হওয়ার পরে আবার বই থাকতে লাগবে। ৰিংকিৰ ভিনিয়ে ৰিংকিক সুধি আছে আৰু কিবা কিবি খাবলৈ। তাৰ নহয়, পিজ্জা খাই পেটটো ভৰি গৈছে আৰু বেছি একো খোৱা নাই। ইপিনে এগ ৰোল, চাওমিন, লগতে পিজ্জা। আজি নহয় ৰেষ্টুৰেণ্টত মানুহো নাই আৰু বেছি আইটেমো নাই। বিৰিয়ানী আনিব কৈছোঁ, বিৰিয়ানীও নাই। যি কি নহওক, এতিয়া যাব ওলাইছোঁ। মই আৰু ৰিংকি যাম, সিহঁতে অলপ বজাৰত যাব। হাই কৰি দিছা? এতিয়া ঘৰ আহি পালোঁ। ৰাতি এতিয়া 9টামান বাজে। ৰাতিৰ খোৱা অলপ মানে থুলমূল কিবা খাম আৰু ব্লগটো ইয়াতে শেষ কৰি দিলোঁ।